টাইম মেডৰ ষ্টুডিঅ'ত মই ঘৰত গান আৰু লৈ আহিছো এক গুৰুত্বপূৰ্ণ খবৰ। ৰাজ্যৰ প্ৰান্তে প্ৰান্তে আৰম্ভ হৈছে ধুমুহা বৰষুণৰ। ৰাজ্যৰ এতিয়া বিভিন্ন প্ৰান্তত ধুমুহা বৰষুণৰ আৰম্ভ হোৱা দেখিবলৈ পোৱা গৈছে। গুৱাহাটী মহানগৰীতো কলা ডাৱৰে ছানি ধৰা পোৱা গৈছে আৰু ইতিমধ্যে বতৰ বিজ্ঞান কেন্দ্ৰৰ সতৰ্কবাণী জাৰি কৰিছে, হাই এলাৰ্ট জাৰি কৰিছে ৰাজ্যৰ বিভিন্ন প্ৰান্তলৈ। আৰু ৰাজ্যৰ বিভিন্ন প্ৰান্তত ইতিমধ্যে বৰষুণ আৰম্ভ হৈছে, ধুমুহা বৰষুণ আৰম্ভ হোৱা দেখিবলৈ পোৱা গৈছে। বিভিন্ন প্ৰান্তত কলা ডাৱৰে ছানি ধৰা দেখিবলৈ পোৱা গৈছে। আমি জনাই আছো এই মুহূৰ্তত সবিস্তাৰে সমগ্ৰ খবৰ জনাবলৈ চেষ্টা কৰিছো। ৰাজ্যৰ বিভিন্ন প্ৰান্তত আৰম্ভ হৈছে ধুমুহা বৰষুণৰ, আজিও বিভিন্ন প্ৰান্তত ধুমুহা বৰষুণ। ইতিমধ্যে বতৰ বিজ্ঞান কেন্দ্ৰ হাই এলাৰ্ট জাৰি কৰিছে। মহানগৰীত অন্ধকাৰ পৰিৱেশৰ সৃষ্টি হৈছে, মহানগৰীৰ অন্ধকাৰ পৰিৱেশৰ সৃষ্টি হৈছে আৰু আহি গ'ল প্ৰচণ্ড বৰষুণ, ধুমুহা বৰষুণ অহা দেখিবলৈ পোৱা গৈছে। গুৱাহাটী মহানগৰীতো একেই পৰিৱেশৰ সৃষ্টি হোৱা দেখিবলৈ পোৱা গৈছে। গুৱাহাটী মহানগৰীত ইতিমধ্যে বিভিন্ন প্ৰান্তৰ এতিয়া গুৱাহাটী মহানগৰীৰ বিভিন্ন প্ৰান্তত বৰষুণ অহা দেখিবলৈ পোৱা গৈছে। আৰু সমান্তৰালকৈ যদি ক'বলৈ যাওঁ গুৱাহাটী মহানগৰীকে ধৰি আন আন জিলাতো বৰ্তমান বতৰ বিজ্ঞান কেন্দ্ৰই য়েলো এলাৰ্ট জাৰি কৰিছে। অকল অসমতে নহয় দেশতো বৰ্তমান হাই এলাৰ্ট জাৰি কৰা দেখিবলৈ পোৱা গৈছে। যদি কোনো কাম নাথাকে, যদি অপ্ৰয়োজনীয় কামত বাহিৰলৈ নোলাবলৈ সতৰ্কবাণী জাৰি আহ্বান কৰিছে ইতিমধ্যে। আৰু সমান্তৰালকৈ যদি কওঁ ধুমুহা বৰষুণৰ লগতে বজ্ৰপাতৰ আশংকা কৰা হৈছে। গুজৰাট, হিমাচল প্ৰদেশ, গোৱা আদিত তীব্ৰ বৃষ্টিপাতৰ আশংকা। অৰ্থাৎ অসমতে নহয় দেশতো বৰ্তমান হাই এলাৰ্ট জাৰি কৰিছে। পৰিস্থিতি অতি ভয়াৱহ হোৱাৰ সম্ভাৱনা আছে। বতৰ বিজ্ঞান কেন্দ্ৰই ইতিমধ্যে হাই এলাৰ্ট জাৰি কৰিছে। জনাই আছে এই মুহূৰ্তত খবৰ আমি জনাবলৈ চেষ্টা কৰিছো। বতৰ বিজ্ঞান কেন্দ্ৰ হাই এলাৰ্ট জাৰি কৰিছে গুৱাহাটী মহানগৰীকে ধৰি ৰাজ্যৰ বিভিন্ন প্ৰান্তত ইতিমধ্যে বৰষুণ আৰম্ভ হৈছে। আপোনালোকে কমেণ্ট কৰিব পাৰে আপোনালোকৰ অঞ্চলত বৰষুণ দিছে নাই, কমেণ্ট কৰি জনাব পাৰে আপোনালোকে আপোনালোকৰ অঞ্চলৰ বতৰ কেনেকুৱা, বতৰৰ পৰিৱেশ কেনেকুৱা, ৰ'দ দিছে নে বৰষুণ দিছে জনাব পাৰে। ইতিমধ্যে বতৰ বিজ্ঞান কেন্দ্ৰ সতৰ্কবাণী জাৰি কৰিছে। ৰাজ্যৰ বিভিন্ন প্ৰান্তত ইতিমধ্যে বৰষুণ আৰম্ভ হৈছে, বৰষুণ অহা দেখিবলৈ পোৱা গৈছে ৰাজ্যৰ বিভিন্ন প্ৰান্তত। তাৰ মাজতে ক'ব লাগিব বতৰ বিজ্ঞান কেন্দ্ৰই ইতিমধ্যে হাই এলাৰ্ট জাৰি কৰিছে ৰাজ্যৰ বিভিন্ন প্ৰান্তত। সমান্তৰালকৈ দেশতো একে পৰিৱেশৰ সৃষ্টি হোৱা দেখিবলৈ পোৱা গৈছে। দেশৰ বিভিন্ন প্ৰান্তত বৰ্তমান বৰষুণৰ কাৰণে কৃত্ৰিম বানৰ সৃষ্টি হোৱা দেখিবলৈ পোৱা গৈছে। গুজৰাট, হিমাচল প্ৰদেশ, গোৱা, দিল্লীৰ প্ৰতিটো প্ৰান্ততে বৰ্তমান তীব্ৰ বৃষ্টিপাত হোৱা দেখিবলৈ পোৱা গৈছে। কেৱল মাত্ৰ অসমতে নহয় বিভিন্ন প্ৰান্তত বৃষ্টিপাত হোৱা দেখিবলৈ পোৱা গৈছে। অসমৰো ৰাজ্যৰ বিভিন্ন প্ৰান্তত বৃষ্টিপাত হৈছে। গুৱাহাটী মহানগৰীৰ বৰ্তমান আকাশ অন্ধকাৰ হোৱা দেখিবলৈ পোৱা গৈছে। কলা ডাৱৰে ছানি ধৰিছে গুৱাহাটী মহানগৰীৰ আকাশ। আপোনালোকে কমেণ্ট কৰিব পাৰে আপোনালোকৰ অঞ্চলৰ বতৰ কেনেকুৱা, কমেণ্ট কৰি জনাব পাৰে। গুৱাহাটী মহানগৰীৰ বৰ্তমান আকাশ কলা ডাৱৰে ছানি ধৰা দেখিবলৈ পোৱা গৈছে। আজিও বতৰে কাল ৰূপ ধৰা দেখিবলৈ পোৱা গৈছে। যিহেতুকে বৃষ্টিপাত হোৱা দেখিব, কালিৰ দিনটোতো বৰষুণ হৈছিলে বা এইকেইদিন বৰষুণ হৈ থকা দেখিবলৈ পোৱা গৈছে বিগত সময়ছোৱাত। আৰু তাৰ মাজতে আজিৰ দিনটোতো পুনৰ বৃষ্টিপাত হোৱা দেখিবলৈ পোৱা গৈছে। ৰাজ্যৰ বিভিন্ন প্ৰান্তত বৰ্তমান বৃষ্টিপাত আৰম্ভ হৈছে। বৃষ্টিপাতৰ লগতে গাজনি ঢেৰেকনি অহাৰ সম্ভাৱনা আছে। গতিকে সাৱধান থাকক, যদি অপ্ৰয়োজনীয় কামত বাহিৰলৈ ওলাই নাযাবলৈ সতৰ্ক কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই। ইতিমধ্যে ৰাজ্যৰ প্ৰতিখন ৰাজ্যৰ প্ৰায়সমূহ জিলালৈকে য়েলো এলাৰ্ট জাৰি কৰা হৈছে। প্ৰায়সমূহ জিলাত বৰষুণ অহাৰ সম্ভাৱনা আছে, প্ৰচণ্ড বৰষুণ অহাৰ সম্ভাৱনা আছে, ধুমুহা অহাৰ সম্ভাৱনা আছে, গাজনি ঢেৰেকনি অহাৰ সম্ভাৱনা আছে। গতিকে আপোনালোক সাৱধানে থাকক, বাহিৰলৈ বিনা প্ৰয়োজনত ওলাই নাযাব। যিহেতু বৰষুণ হৈ আছে এইকেইদিন, লগতে বৰষুণৰ লগতে প্ৰচণ্ড বিজুলী ঢেৰেকনি অহাৰ দেখিবলৈ পোৱা গৈছে। আৰু অসমতে নহয় দেশৰ বিভিন্ন প্ৰান্তত বৰ্তমান বৰষুণ অহা দেখিবলৈ পোৱা গৈছে। দিল্লী, মুম্বাইকে ধৰি বিভিন্ন প্ৰান্তত বৰষুণৰ কাৰণে কৃত্ৰিম বানৰ সৃষ্টি হৈছে। তাৰ মাজতেই অসমতো বৰষুণ অহা দেখিবলৈ পোৱা গৈছে। অসমৰ লগতে ৰাজ্যৰ বিভিন্ন প্ৰান্তলৈ বৰ্তমান বতৰ বিজ্ঞান কেন্দ্ৰই সতৰ্কবাণী জাৰি কৰিছে যে বিনা কাৰণত বাহিৰলৈ ওলাই নাহিব। বিজুলী ঢেৰেকনি অহাৰ সম্ভাৱনা আছে, বজ্ৰপাত অহাৰ সম্ভাৱনা আছে। আমি জনাইছো এই মুহূৰ্তত খবৰ আমি জনাবলৈ চেষ্টা কৰিছো। ৰাজ্যত আহি গ'ল প্ৰচণ্ড ধুমুহা বৰষুণ। ৰাজ্যৰ বিভিন্ন প্ৰান্তত বৰ্তমান ধুমুহা বৰষুণ আৰম্ভ হোৱা দেখিবলৈ পোৱা গৈছে। আৰু সমান্তৰালকৈ যদি ক'ব যাওঁ অকল ৰাজ্যতে নহয়
দেশৰ আন প্ৰান্ততো বৰ্তমান বতৰ বিজ্ঞান কেন্দ্ৰই সতৰ্কবাণী জাৰি কৰিছে, হাই এলাৰ্ট জাৰি কৰিছে। দেশৰ আন প্ৰান্ততো বৰষুণ হোৱাৰ সম্ভাৱনা আছে। বৰষুণৰ কাৰণে সতৰ্কবাণী জাৰি কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই। আৰু ইতিমধ্যে গুৱাহাটী মহানগৰী আকাশ ক'লা ডাৱৰে চানি ধৰা দেখিবলৈ পোৱা গৈছে, অন্ধকাৰ হোৱা দেখিবলৈ পোৱা গৈছে গুৱাহাটী মহানগৰীৰ আকাশ। আৰু গুৱাহাটী মহানগৰীত ৰাজ্যৰ বিভিন্ন প্ৰান্তত বৰ্তমান বতৰৰ পৰিস্থিতি অধিক ভয়াৱহ হোৱাৰ সম্ভাৱনা আছে। নিশাৰ ভাগলৈ অধিক ভয়াৱহ ৰূপলৈ আশংকা কৰা হৈছে, অধিক ভয়াৱহ পৰিস্থিতি আশংকা কৰা হৈছে গুৱাহাটী মহানগৰীকে ধৰি উজনিৰ পৰা নামনিলৈকে প্ৰতিটো প্ৰান্ততে এতিয়া বতৰ বিজ্ঞান কেন্দ্ৰই য়েল্ল' এলাৰ্ট জাৰি কৰিছে গুৱাহাটী মহানগৰীকে ধৰি। আৰু তাৰ মাজতে ক'ব লাগিব দিল্লীকে ধৰি প্ৰায় বহুকেইখন জিলাত বৰ্তমান হাই এলাৰ্ট জাৰি কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই। যথেষ্ট পৰিস্থিতি বেয়া হৈছে, দেশৰ পৰিস্থিতি যথেষ্ট বেয়া হৈছে, যথেষ্ট বেয়া বুলি ক'ব লাগিব। যিহেতু বৰষুণৰ কাৰণে কৃত্ৰিম বানৰ সৃষ্টি হৈছে আৰু কৃত্ৰিম বানৰ কাৰণে ৰাইজৰ যথেষ্ট বেয়া অৱস্থা সৃষ্টি হৈছে। তাৰ মাজত ক'ব লাগিব গুৱাহাটী মহানগৰীতো কিন্তু বৰ্তমান বৰষুণ অহা দেখিবলৈ পোৱা গৈছে। আপোনালোকে কমেণ্ট কৰিব পাৰে আপোনালোকৰ অঞ্চলৰ বতৰ কেনেকুৱা, কমেণ্ট কৰক। আপোনালোকৰ অঞ্চলত বৰষুণ দিছে নেকি কমেণ্ট কৰি জনাব পাৰে। আপোনালোকৰ অঞ্চলৰ বতৰৰ পৰিৱেশ আমি দেখুৱাই আছোঁ, দৃশ্যাংশ দেখুৱাই আছোঁ আমি। ৰাজ্যৰ বিভিন্ন প্ৰান্তত বৰ্তমান বৰষুণ অহা দেখিবলৈ পোৱা গৈছে। আৰু তাৰ মাজতে গুৱাহাটী মহানগৰীৰ কথা ক'ব লাগিব। গুৱাহাটী মহানগৰীৰ আকাশো বৰ্তমান ক'লা ডাৱৰে চানি ধৰা দেখিবলৈ পোৱা গৈছে। এই মুহূৰ্তৰ খবৰ জনাবলৈ আমি চেষ্টা কৰিছোঁ। গুৱাহাটী মহানগৰীকে ধৰি ৰাজ্যৰ বিভিন্ন প্ৰান্তত বৰ্তমান বৰষুণৰ আশংকা কৰা হৈছে। আৰু বৰষুণৰ বাবে ৰাজ্যত কেনেধৰণৰ পৰিস্থিতিৰ সৃষ্টি হৈছে সেয়া হয়তো পুনৰাই কোৱাৰ প্ৰয়োজন নাই। কিন্তু তাৰ মাজতে ক'ব লাগিব অকল গুৱাহাটী মহানগৰীকে নহয় ৰাজ্যৰ প্ৰতিটো প্ৰান্তত বৰষুণৰ সম্ভাৱনা আছে। ভিন্ন ভিন্ন প্ৰান্তত বৰষুণ বৰ্তমান সময়ত দি থকা দেখিবলৈ পোৱা গৈছে। গুৱাহাটী মহানগৰীৰো কিছু ঠাইত বৰ্তমান বৰষুণ আহিছে বুলি খবৰ পোৱা গৈছে। আপোনালোকে কমেণ্ট কৰিব পাৰে আপোনালোকৰ অঞ্চলত বৰষুণ দিছে নাই, কমেণ্ট কৰি জনাব পাৰে আপোনালোকে। আৰু দেশত বৰ্তমান বতৰ বিজ্ঞান কেন্দ্ৰ হাই এলাৰ্ট জাৰি কৰিছে। বতৰ বিজ্ঞান কেন্দ্ৰ হাই এলাৰ্ট জাৰি কৰিছে। তীব্ৰ বৃষ্টিপাত আৰু ধুমুহাৰ সম্ভাৱনা আছে, কৃত্ৰিম বান ভূমিস্খলনৰ সম্ভাৱনা আছে। আৰু যাৰ কাৰণে বৰ্তমান বতৰ বিজ্ঞান কেন্দ্ৰই সতৰ্কবাণী জাৰি কৰিছে। অপ্ৰয়োজনীয় কামত বাহিৰলৈ ওলাবলৈ মানা কৰিছে। যদি কোনো কাম নাই, যদি বিনা কাৰণে বাহিৰলৈ ওলাবলৈ মানা কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই। আৰু যিহেতুকে বজ্ৰপাত হোৱাৰ আশংকা কৰা হৈছে, বজ্ৰপাতৰ লগতে ধুমুহা বৰষুণ লগতে তীব্ৰ গাজনি অহাৰ সম্ভাৱনা আছে, বিজুলী ঢেৰেকনি অহাৰ সম্ভাৱনা আছে। গতিকে আপোনালোকে কমেণ্ট কৰক আপোনালোকৰ অঞ্চলৰ বতৰ কেনেকুৱা। বৰষুণ নাই দিয়া, বৰপেটাত বৰষুণ নাই দিয়া, নগাঁৱত বৰষুণ নাই দিয়া, বিহালীত বৰষুণ দিছে, বিহালীত বৰ্তমান বৰষুণ, বিহালীত বৰষুণ দিছে, মৰিগাঁৱত বৰষুণ দিছে, মৰিগাঁৱত বৰষুণ, যোৰহাটত বৰষুণ নাই দিয়া, উজনি অসমত কিছু প্ৰান্তত বৰষুণ নাই দিয়া, মৰিগাঁৱত বৰ্তমান বৰষুণ, মৰিগাঁৱত বৰ্তমান বৰষুণ আহিছে। গতিকে ৰাজ্যৰ বিভিন্ন প্ৰান্তত বৰ্তমান বৰষুণ আৰম্ভ হৈছে। গুৱাহাটী মহানগৰীতো কিছু ঠাইত বৰ্তমান বৰষুণ দিছে। আৰু তাৰ মাজতে ৰাজ্যৰ আন প্ৰান্ততো বৰষুণ দিয়া দেখিবলৈ পোৱা গৈছে। মৰিগাঁৱত বৰষুণ, বৰপেটাত বৰষুণ নাই দিয়া, নগাঁৱত বৰষুণ নাই। এনেধৰণে বিভিন্ন প্ৰান্তত বৰ্তমান বৰষুণ আৰম্ভ হৈছে। তাৰ মাজতে ক'ব লাগিব হয়তো পৰৱৰ্তী সময়ত আন ঠাইতে বৰষুণ দিয়াৰ সম্ভাৱনা আছে। যিহেতু বৰষুণৰ পৰিমাণ পূৰ্বতকৈ যথেষ্ট বেছি হোৱা দেখিবলৈ পোৱা গৈছে সমগ্ৰ ৰাজ্যতে। আৰু তাৰ মাজতে বৰ্তমান দিল্লীকে ধৰি আন প্ৰান্ততো বৰষুণৰ আশংকা কৰা হৈছে। আৰু যাৰ কাৰণে বতৰ বিজ্ঞান কেন্দ্ৰই হাই এলাৰ্ট জাৰি কৰিছে। দিল্লী, গুজৰাট, হিমাচল প্ৰদেশ, গোৱা এইসমূহ অঞ্চলত ধুমুহা বৰষুণৰ আশংকা কৰা হৈছে। ৰাজ্যত তীব্ৰ বৃষ্টিপাত সমান্তৰালকৈ ৰাজ্যত তীব্ৰ বৃষ্টিপাত, তাৰ মাজতে দেশতো বৃষ্টিপাত আৰম্ভ হৈছে। আৰু অতি প্ৰয়োজনীয় নহ'লে যাতায়াত নকৰিবলৈ আহ্বান জনাইছে বতৰ বিজ্ঞান কেন্দ্ৰই। ভূমিস্খলন, কৃত্ৰিম বানৰ সম্ভাৱনা আছে। আৰু আপোনালোকে কমেণ্ট কৰক আপোনালোকৰ অঞ্চলৰ বতৰৰ পৰিৱেশ কেনেকুৱা, কেনেধৰণৰ বৰ্তমান বতৰৰ পৰিৱেশ, বৰষুণ দিছে নে আপোনালোকে কমেণ্ট কৰিব পাৰে।